হেল্ল' গাইছ, কি কৰিব? ক'তো যোৱা নাই, একদম কাম চাম কৰিবলগীয়া হৈছে বন্ধুসকল। একদম উপায় নাই, মানে ভিডিঅ' চিডিঅ' এনেকৈ কৰিব পৰা নাই, মানে এনেকুৱা বেয়া লাগিছে। আপোনালোককো মানে ভিডিঅ' দেখাব পৰা নাই। বহুত দূৰলৈ যাবলৈ বহুত মানে ইনকম চিনকম তেনেকৈ নাই, বুজিছানে বন্ধুসকল। এনেকুৱা বেয়া লাগিছে, মোৰ ভিডিঅ' মানে কৰিব পৰা নাই। কি হ'ব বন্ধুসকল, মানে চেনেলত মানে ভিডিঅ' কেনেকৈ দিওঁ, কি কৰোঁ কি নাই, এনেকুৱা লাগিছে বন্ধুসকল। আপোনালোকৰ সকলোৱে ভালনে? আশা কৰোঁ ভাল বুলি ভাবিছোঁ। যি কি নহওক আপোনালোকৰ ভালে কুশলে থাকক, তাকে কামনা কৰিছোঁ। এতিয়া মানে মই বৰ্তমান মানে ঘৰৰ পৰা অকণমান আঁতৰত আছোঁ, মানে চাহৰ বাগিচা দেখিছে আপোনালোকে সুন্দৰকৈ। এইটো সময়ত পাছবেলা সময়ত দেখিবলৈ খুব ভাল লাগে, তাকে মানে এপাক আহোঁ বুলি ভাবিয়ে মানে ওলাই আহিলোঁ। তাকে তাৰ মাজতে আপোনালোকলৈ ঘপককৈ কথাটো মনত পৰিল যে আহিবও পৰা নাই, তেনেকৈ আপোনালোকক ভিডিঅ'ও দিব পৰা নাই, বেয়াও লাগিছে। কি কৰিব বন্ধুসকল, এনেকৈয়ে মানে দিনৰ দিনটো মোৰ মানে অৱস্থা মানে এনেকৈয়ে গুচি যায়। দিনৰ দিনটো কৰ্মৰ মাজতে গুচি যায় বন্ধুসকল। বেয়া নাপাব, আপোনালোকক কেইদিনমান পাছতে ভিডিঅ' আনিম বাৰু। ইয়াত থাকি এটা বস্তু, বৰ ভাল বস্তু ইয়াত দেখিলোঁ বন্ধুসকল। ওপৰত মানে বিৰাট ডাঙৰ এটা মহ, মানে আজিকালি মহ বুলি ক'লে গছৰ ওপৰতহে লয়। এই মহ এবাৰ দেখিলোঁ, খুব ধুনীয়াকৈ ওলমি আছে চব, কিন্তু আপোনালোকে দূৰৰ পৰা ভালদৰে নেদেখিব। এই গছজোপাত আছে কিন্তু নেদেখিব। চ' বন্ধুসকল, এনেকৈ আৰু সময়ো পাৰ হৈ গৈ আছে। জীৱন সংগ্ৰাম, কেৱল জীৱন সংগ্ৰাম কৰি আছোঁ। আজিকালি মানুহবোৰ এনেকুৱা কি হ'ল বাৰু? ট্ৰেণ্ডিং কৰি মানে মানুহবোৰ একদম অৱস্থা বেয়া হৈ গৈছে। সেইদিনা ইউটিউবত মানে ফেচবুকত এজনী ছোৱালী মানে কান্দি কৈছিলে যে মোৰ বোৰে একদম ট্ৰেণ্ডিং কৰি বহুত পইচা নষ্ট হৈ গ'ল, এনেকুৱা মানে কিছুমান মানে দেখিছোঁ আৰু। নিশ্চয় আপোনালোকৰ যদি পইচা থ'বলৈ জেগা নাই, ভাল কামত এটা খটাকচোন, একদম সুন্দৰ কাম কৰক, উন্নতি হ'ব নিশ্চয়। আজিকালি একদম ট্ৰেণ্ডিং কৰি মানুহবোৰ একদম পাগল হৈ গৈছে। আমাৰ ইয়াতো বহুত মানুহ মানে পইচা সোমাই গৈছে বন্ধুসকল। নথ'ব আপোনালোকে, যদি থৈছে ৰিটাৰ্ণ কৰি লওক। আৰু এটা ওলাইছে মিউচুৱেল ফাণ্ড বুলি কয়, SBI মানে আছে, SBIত আছে। সেইটো কিন্তু ভাল, বহুত মানে নাজানে। IBY নামৰ মানে এটাত মতে থৈ মানে বৰবাদ পানী কৰিলে, পইচা নষ্ট কৰিলে, ইমান কষ্টৰে আৰ্জন কৰা ধন যদি পানীত নষ্ট কৰিবলগীয়া হয়, কেনেকুৱা হ'ব লাগে। আমি বহুত দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আছোঁ বন্ধুসকল। আৰু ট্ৰেণ্ডিং কিয় কৰিব লাগে? ট্ৰেণ্ডিং হ'ল ধাইচ খেল, এইবিলাক বেয়া বস্তু। আপোনালোকে যদি লাগি আছে তেনেহ'লে ট্ৰেণ্ডিঙৰ পৰা আঁতৰি আহক, ভাল এটা কাম কৰক, উন্নতি হ'ব। ডবল পইচা নালাগেচোন দিয়ক আমাক। 100 টকা 200 টকা নালাগে, 100টাৰ পৰা আপোনাৰ 105 টকাই হওক, লাগিলে লাহে লাহে সুতটো লৈ লওক। তেনেকুৱা কাম কৰক, বিজনেছৰ লাইনত যাওক, ভাল এটা পদক্ষেপ লওক, সুন্দৰ হ'ব। এনেকুৱা কিছুমান বুজিছেনে বন্ধুসকল, এইবিলাক মানে কাম কৰি কি লাভ আছে? ভাল কাম এটা কৰক, নিজৰ স্বাধীন থাকিব, আৰু য'লৈ গ'লেও আপোনাক কোনো বাধা দিব নোৱাৰিব। এনেকুৱা এটা কাম, অৰ্থাৎ যি নেকি আপুনি টাইমে যদি মানে নেখেলে, তেতিয়া পইচাটোতো নাহিব। নতুবা আপুনি পইচা বহুত সৰহকৈ যদি জমা থৈছে, কিন্তু দিগদাৰে আছে আৰু। আমাৰ ইয়াতে বহুত মানুহৰ তেনেকুৱা অৱস্থা হৈ মাথা চাথা গৰম হৈ আছে। চ' বন্ধুসকল, মই সেইবোৰ কিন্তু বেয়া পাওঁ, মই নেখেলোঁ। এইবিলাক খেলি লাভ নাই। আপোনাৰ যিকেইটকা পইচা আছে আপুনি সুৰক্ষিত অৱস্থাত ৰাখি থওক, ভাল উন্নতি হ'ব, এটা সুন্দৰ কাম কৰিব পাৰিব। আৰু কিছুমানে তেনেকুৱা ট্ৰেণ্ডিং মাৰি থাকোঁতে গোটৰ পইচা আনি মানে অ'ত দিয়ে, গোটৰ পইচা আনি মানে ট্ৰেণ্ডিঙত খটায়। তেতিয়া কি হ'ব? ট্ৰেণ্ডিং যদি নাথাকে, তেতিয়া এইবিলাক আপোনালোকে চিনি পায় জানো? IBY নামৰ এপটো চিনি পায় জানো?
সেইটো এটা এপ আপুনি ব্যৱহাৰ কৰিছে। আপোনাৰ যদি পইচা ৰিটাৰ্ণ যদি লৈ যায়, তেতিয়া আপোনাক যদি নিদো বুলিও পায়, কিন্তু আপুনি কেনেকৈ ঘূৰাই আনিব? এইটো বিৰাট ডাঙৰ এপ। বহুত কোটি কোটি মানুহৰ পৰা কোটি কোটি টকা মানে লৈ আছে। আমাৰ ঘৰৰ ওচৰত কিছুমান মানুহ আছে তেনেকুৱা এপত কাম কৰি পইচা একদম পানী খাই গ'ল। পইচা পানী হৈ গ'ল। পইচা যেনেকুৱা থাকিব লাগিছিলে এনেকুৱা নহ'ল, পানী হৈ গ'ল। আপোনালোকে ট্ৰেণ্ডিং নেমাৰিব, ভালদৰে থাকক। বিপদে আপদে সেই পইচাটোৱে আপোনাক সহায় কৰিব, কিন্তু ট্ৰেণ্ডিঙত আপুনি যদি লগাই থৈ দিয়ে, সেই পইচা যদি সময়মতে ঘূৰাই নিদিয়ে, তেতিয়া আপোনাৰতো বিপদ, মাথা চাথা ঘোলা হৈ যাব। চব বন্ধুসকল আজিকালি প্ৰায় ট্ৰেণ্ডিঙৰ ভিডিঅ' আপলোড কৰি থাকে। সেইবোৰ হ'ল ভিউ কাৰণে কৰি থাকে। আমি একদম ৰিয়েল কথা কৈছোঁ, আপোনালোকে কেতিয়াও ট্ৰেণ্ডিং নকৰিব। বন্ধুসকল, আপোনালোকক এই কথা কেলৈ ক'লোঁ, আমাৰ বেছি দূৰৰ কথা নহয়, আমাৰ গাঁৱৰ এৰিয়াতে বহুত মানুহে ট্ৰেণ্ডিং কৰি আছিলে। IPY কিবা কিবি মানে এনেকুৱা কিবা এপত মানে ট্ৰেণ্ডিং কৰি আছিলে। হঠাতে এপটো বন্ধ হৈ গ'ল আৰু এতিয়া মাথা চাথা ঘোলা হৈ আছে। যদি খোলে ঠিকেই পাব পইচা, যদি নুখোলে তেতিয়াহ'লে কি হ'ব পইচা? বন্ধুসকল, এনেকুৱা ট্ৰেণ্ডিং কৰি কৰি এফাল মানুহৰ মাথাটো নিজেই ঘোলা কৰি ল'লে। এতিয়া সেইকাৰণে মই ক'ব বিচাৰোঁ, আপোনালোকে যদি ট্ৰেণ্ডিং কৰিম বুলি ভাবিছে, ডবল পইচা ল'ম বুলি যদি ভাবিছে, তেনেহ'লে অতি সোনকালে সেই ডবল পইচা বাদ দিয়ক। আপোনাৰ যি পইচা আছে সেই পইচা সাঁচি থওক ঘৰতে। ভাল এটা কাম কৰক, সুন্দৰ পদক্ষেপ লওক, ক্ষুদ্ৰ উদ্যোগ এটা খোলক, উন্নতি হ'ব। ঠিক আছে বন্ধুসকল, কালিলৈ পুনৰ লগ পাম আপোনালোকক। আজিলৈ বাই বাই, জয় আসন।